যদি আপুনি অৰুণোদয় 3.0 যিটো গেছৰ যিখন ফৰ্ম আপোনালোকে লাভ কৰিছে এই ফৰ্মখনত কিন্তু LPG আইডিটো আপোনালোকে দিবলৈ কৈছে। তো এই LPG আইডিটো কেনেকৈ ওলাব সেইটো মই আজি দেখুৱাই দিম। গুগল ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব, ইয়াতে সাৰ্চ বাৰত লিখিব আপোনালোকে মাই এলপিজি ইয়াতে সাৰ্চ কৰি দিব। প্ৰথম যিখন লিংক আহিব সেই লিংকটোত ক্লিক কৰিব। এনেকুৱা ধৰণৰ আপোনালোকে অপশ্যনটো খোল খাব। তো আপোনালোকে নেজানে আপোনালোকৰ LPG আইডিখন, তো আপোনালোকে ইয়াতে 3টা চিলিণ্ডাৰ পাব। এই 3টাৰ ভিতৰত আপোনালোক কোনটো হয় সেইটো সিলেক্ট কৰিব। যেহেতু মোৰ এই ভাৰত গেছ আছে, এই ভাৰত গেছটোত মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱা ধৰণৰ অপশ্যনটো খোল খাই যাব। তো ইয়াতে আপোনালোকে চাব পাৰিব ফাইণ্ড ইয়ৰ 7 ডিজিট LPG আইডি। তো ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কিন্তু ইয়াতে আপুনি চাব পাৰিব নৰ্মেল চাৰ্জ। তো আপোনালোকে ইয়াতে আপোনালোকৰ ষ্টেট সিলেক্ট কৰিব, আপোনালোকৰ ডিষ্ট্ৰিক্টটো ইয়াতে ধুনীয়াকৈ সিলেক্ট কৰি ল'ব। আপোনালোকৰ ইয়াতে আপোনালোকৰ যিখন ডিষ্ট্ৰিবিউটৰ আছে এই ডিষ্ট্ৰিবিউটৰৰ নামটো ইয়াতে আহিব, ইয়াতে এনেকৈ দিব। আপোনালোকৰ কনজিউমাৰ নম্বৰটো আপোনালোকে ইয়াতে দিব লাগিব। তো আপোনালোকৰ সন্মুখত মই দি আছোঁ। তো ইয়াতে দিয়াৰ পাছত আপোনালোকে ইয়াতে কেপচাৰটো আপোনালোকে ইয়াতে ধুনীয়া কৰি দি দিব। NWMVQU। তো ইয়াতে দি কিনে প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে তলত আহিব। তলত অহাৰ পাছত আপোনালোকে চাব পাৰিব ইয়াতে ইয়ৰ LPG আইডি ইজ, ইয়াতে চাব পাৰিছে ইয়াতে নম্বৰটো আপোনালোকৰ সন্মুখত ওলাই গৈছে। তো আপোনালোকক দেখুৱাই দি আছোঁ। তো ইয়াতে আপুনি চাব পাৰিছে LPG আইডিটো ইয়াতে ধুনীয়া কৰি ওলাই গৈছে। ইয়াতে চাব পাৰিছে ধুনীয়া কৰি ইয়াতে LPG আইডিটো ওলাই গৈছে। তো যিসকল মানুহে নেজানে আপোনালোকে এনেকৈ আপোনালোকে নিজৰ LPG আইডিখন আপোনালোকে ওলাই ল'ব পাৰিব। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।